আজিৰ এই সমূহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিব সুখবৰ। কৰ্মক্ষেত্ৰত লাভ কৰিব সফলতা। চাওক মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ 13 ফেব্ৰুৱাৰীৰ ৰাশিফল। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ লাইভ নিউজ 24 চেনেলটোলৈ। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষ এনেকুৱা এটা বিজ্ঞান যিয়ে মহাকাশৰ সূৰ্য, চন্দ্ৰ, মংগল, বুধ আদি গ্ৰহৰ ভিত্তিত ভৱিষ্যতৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। দিনটোৰ আৰম্ভণিতেই চাই লওক আপোনাৰ 13 ফেব্ৰুৱাৰীৰ ৰাশিফল। মেঘ ৰাশি। গণেশজীয়ে কৈছে যে আজি মেঘ ৰাশিৰ লোকৰ বাবে বহুত নতুন যুগ কঢ়িয়াই আনিব পাৰে। আপুনি সামাজিক জীৱনৰ সক্ৰিয় হৈ থাকিব। নিজৰ শক্তি আৰু আত্মবিশ্বাস উপযুক্তভাৱে ব্যৱহাৰ কৰক আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাব পাৰিব। কামৰ ক্ষেত্ৰত কোনো এটা গুৰুত্বপূৰ্ণ প্ৰকল্প সফল হোৱাৰ সম্ভাৱনা আছে। এটা দলৰ সৈতে কাম কৰাৰ সময়ত ধৈৰ্য ধৰিব আৰু ধাৰণা বিনিময় কৰক। আপোনাৰ দৃষ্টিভংগীৰ স্পষ্টতা আৰু দৃঢ়তাই আপোনাৰ বাবে সহায় বুলি প্ৰমাণিত হ'ব। ব্যক্তিগত জীৱনত সম্পৰ্ক মজবুত কৰাৰ সময় আহি পৰিছে। আপোনজনৰ লগত সময় কটাবলৈ চেষ্টা কৰক। সৰু সৰু কথাবোৰত মনোযোগ দিয়ক যাতে আপোনাৰ সম্পৰ্কবোৰত মিঠাই থাকে। শুভ সংখ্যক 15 আৰু শুভ ৰং ৰঙা। বৃষ ৰাশি। শ্ৰী গণেশজীয়ে কয় যে আজিৰ দিনটোত অতি ইতিবাচক আৰু শক্তিশালী দিন হ'ব। বহুতো নতুন নতুন ধাৰণা আৰু পৰিকল্পনা আপোনাৰ মনলৈ আহিব, যিবোৰ আপুনি আপোনাৰ জীৱনত কাৰ্যকৰী কৰিব পাৰিব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যাৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ শলাগ লোৱা হ'ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে একেলগে কাম কৰিলে আপোনাক নতুন সম্ভাৱনা লাভ কৰিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজি অনুকূল দিন, কিয়নো আপুনি সুষম আৰু স্পষ্ট চিন্তাৰে আগবাঢ়ি যাব। বিভিন্ন কাৰ্যকলাপত অংশগ্ৰহণ কৰিলে আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব আৰু ই আপোনাক নতুন প্ৰেৰণা দিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে মেৰুন। মিথুন ৰাশি। গণেশে কয় যে আজি আপোনালোকৰ বাবে অতি মজাৰ আৰু ৰোমাঞ্চকৰ দিন হ'ব। আপোনাৰ ভিতৰত এক নতুন শক্তি আহিব, যিয়ে আপোনাক বিভিন্ন কামত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। আপুনি সামাজিক কাম কাজৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটালে আপুনি সুখী হ'ব। কৰ্মক্ষেত্ৰত এইটোৱে হৈছে দলৰ সৈতে আপোনাৰ ধাৰণামূলক ভাগ বতৰা কৰাৰ সঠিক সময়। আপোনাৰ সৃষ্টিশীলতা আৰু বুদ্ধিমত্তাই আনক আপ্লুত কৰিব। আপোনাৰ ধাৰণবোৰৰ ওপৰত বিশ্বাস ৰাখক আৰু সেইবোৰ শলাগ লওক। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং নেভি ব্লু। কৰ্কট ৰাশি। গণেশজীয়ে কয় যে আজি আপোনাৰ বাবে ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিছে। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। আপোনাৰ আৱেগ গভীৰ আৰু আপুনি আনৰ প্ৰতি সংবেদনশীলতা অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু দায়বদ্ধতাক সঠিকভাৱে শলাগ লোৱাৰ হ'ব, যিয়ে আপোনাৰ বাবে নতুন সুযোগ মুকলি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি শক্তিশালী অনুভৱ কৰিব আৰু ব্যায়ামৰ বা ধ্যান কৰিলে আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নত কৰাত সহায়ক হ'ব। আপোনাৰ সৃষ্টিশীলতাৰ আজিও শিৰত উপনীত হ'ব, গতিকে নতুন প্ৰজেক্টৰ কাম কৰাৰ বাবে এইটো এটা ভাল সময়। শুভ সংখ্যা 10 আৰু শুভ ৰং সেউজীয়া। সিংহ ৰাশি। শ্ৰী গণেশজীয়ে কৈছে যে আজি আপোনাৰ বাবে ইতিবাচক শক্তি আৰু আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। বহুদিনৰ পৰা পৰিকল্পনা কৰি অহা কামবোৰত আপুনি সফলতা লাভ কৰিব। মানুহৰ লগত কথা পাতি থাকোঁতে আপোনাৰ কথাবোৰ স্পষ্টকৈ ৰাখক। ইয়াৰ ফলত তেওঁলোকে আপোনাৰ চিন্তাধাৰা সহজে বুজিব পাৰিব। আজি আপুনি আপোনজনৰ লগত সময় কটাবলৈ সুযোগ পাব। যদি আপুনি নতুন প্ৰজেক্টৰ কাম কৰি আছে, তেন্তে এইটো আপোনাৰ সৃষ্টিশীলতাৰ প্ৰকাশৰ বাবে এটা ভাল সময়। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি নিজকে মানসিক চাপমুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। শুভ সংখ্যা 17 আৰু ৰং হৈছে বগা। কন্যা ৰাশি। শ্ৰী গণেশে কয় যে আজিৰ দিনটো বিশেষভাৱে উৎসাহজনক দিন।
আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল লাভ কৰাৰ সময় আহি পৰিছে। কৰ্মক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা যায়। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ভৱিষ্যতে ই আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। ব্যক্তিগত সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যাৰ ফলত সম্পৰ্ক মজবুত হ'ব আৰু স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো জৰুৰী। ধ্যান আৰু যোগাসনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। আৰু শুভ সংখ্যা 5 আৰু শুভ ৰং গুলপীয়া। তুলা ৰাশি। গণেশজীয়ে কয় যে আজি আপোনাৰ বাবে অনুকূল দিন হ'বলৈ গৈ আছে। আজি আপুনি আপোনাৰ জ্ঞান আৰু বুদ্ধিমত্তা ব্যৱহাৰ কৰি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। আপোনাৰ চিন্তাত স্পষ্টতা থাকিব, যিয়ে আপোনাৰ লক্ষ্যৰ দিশত দ্ৰুতগতিত আগবাঢ়িবলৈ সহায় কৰিব। যদি আপুনি অংশীদাৰিত্বৰ বা সম্পৰ্কৰ কথা চিন্তা কৰিছে, তেন্তে আজি যোগাযোগৰ বাবে এটা ভাল সময়। আপুনি আপোনাৰ অনুভৱবোৰ স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিব, যিয়ে সময়বোৰত মধুৰতা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ সকলোৱে ল'ব আৰু আপুনি হয়তো আপোনাৰ প্ৰতিভা দৰ্শনৰ বহু সুযোগ পাব। লগতে আনৰ লগত সহযোগিতা কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং নীলা। বৃশ্চিক ৰাশি। গণেশজীয়ে কৈছে যে আজি আপোনাৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব পাৰে। ব্যক্তিগত সম্পৰ্কত গভীৰতা আৰু বুজাবুজিৰ বৃদ্ধি কৰাৰ সুযোগ থাকিব। এই সময়ত আপোনজনৰ লগত সময় কটাব পাৰিব আৰু তেওঁলোকৰ লগত ধাৰণাৰ বিনিময় কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণাক স্বীকৃতি দিয়া হ'ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। এই সময়ছোৱাত কিছুমান অভাৱনীয় প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ নিষ্ঠা আৰু দৃঢ়তাৰে আপুনি সেইবোৰ অতিক্ৰম কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান আৰু শাসনযোগে আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব। শুভ সংখ্যা 12 আৰু শুভ ৰং গ্ৰাস সেউজীয়া। ধনু ৰাশি। গণেশজীয়ে কয় যে আজি উৎসাহ আৰু শক্তিৰে ভৰা দিন হ'ব। আজি আপুনি হয়তো নতুনৰ সম্ভাৱনা দেখিবলৈ পাব। আপোনাৰ ধাৰণা আৰু সৃষ্টিশীলতাৰ ওপৰত গুৰুত্ব দি ইতিবাচক পৰিৱৰ্তন আনিবলৈ এই সময়। ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা ক্ষেত্ৰত নতুন সুযোগ আহিব। আজি আপোনাৰ সামাজিক সম্পৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটালে আপুনি সুখী হ'ব। যদি আপুনি কোনো নতুন প্ৰজেক্টৰ কাম কৰি আছে, তেন্তে আজিয়েই সেইটো মনোনিৱেশ কৰাৰ উপযুক্ত সময়। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল অতি সোনকালে। লগতে আৰ্থিক দিশৰো প্ৰতি মনোযোগ দিয়ক। আপুনি নতুন বিনিয়োগৰ কথা ভাবিব পাৰে। শুভ সংখ্যা 14 আৰু ৰং হৈছে হালধীয়া। মকৰ ৰাশি। গণেশজীয়ে কয় যে আজি আপোনাৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিব। আপোনাৰ কৰ্মক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তন দেখা পাব পাৰে। নিজৰ চিন্তাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱাৰ হ'ব আৰু এইটো আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ হ'ব পাৰে। ব্যক্তিগত জীৱনৰ পৰিয়ালৰ সৈতে সময় কটোৱাৰ বিশেষ হ'ব। আপুনি সমস্যাৰ সমাধানৰ সুযোগ পাব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। আপুনি আৱেগিক সহায় প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰে, গতিকে আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে এটা বিশেষ আলোচনা কৰক। সামাজিক জীৱনত আপুনি নতুন বন্ধুত্ব গঢ়ি তোলাৰ সুযোগ পাব আৰু বৰ্তমান বন্ধু বান্ধৱীৰ সৈতে সময় কটাব পাৰিব। শুভ সংখ্যা 11 আৰু শুভ ৰং কলা। কুম্ভ ৰাশি। গণেশজীয়ে কয় যে এই দিনটোত নতুন আৰু ৰোমাঞ্চকৰ কিবা এটা আনিব পাৰে। আজি আপুনি সৃষ্টিশীলতা আৰু উদ্ভাৱনেৰে আপোনাৰ কামত অবিশ্বাস সফলতা লাভ কৰিব পাৰে। আজি আপোনাৰ পাৰিবাৰিক জীৱনতো সুখ শান্তি হ'ব। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটালে মানসিক শক্তি লাভ কৰিব। আপুনি আপোনাৰ সামাজিক জীৱনত কিছুমান নতুন বন্ধু গঢ়ি তুলিব পাৰে আৰু আপোনাৰ ব্যক্তিগত জীৱনতো নতুন সম্ভাৱনা মুকলি হ'ব পাৰে। এই সময়ত স্বাস্থ্যৰ সচেতন হোৱাৰ উপযুক্ত সময়। শাৰীৰিক ব্যায়াম আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণৰ যত্ন লওক। শুভ সংখ্যা 3 আৰু ৰং হৈছে কমলা। মীন ৰাশি। গণেশজীয়ে কয় যে আজি ইতিবাচক শক্তি আৰু নতুন সুযোগেৰে ভৰা দিন হ'ব। আপুনি আপোনাৰ আৱেগ আৰু অন্তৰ্দৃষ্টিৰ জৰিয়তে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী সম্পৰ্কৰ উন্নত হ'ব।
সহকৰ্মী আৰু পৰিয়ালৰ সদস্যসকলে আপোনাৰ ধাৰণা মূল দিব, যাৰ ফলত আপুনি অধিক আত্মবিশ্বাসী অনুভৱ কৰিব। মনত ৰাখিব যে আপোনাৰ মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। কিছু জিৰণি লওক আৰু নিজৰ বাবে সময় উলিয়াওক। শুভ সংখ্যা 6 আৰু ৰং হৈছে বেঙুনীয়া। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।